নমস্কাৰ বন্ধুসকল, আজি যোৰহাট ভ্ৰমণৰ মোৰ প্ৰথম দিন। এয়া আহি মই ভমৰাগুৰি দলং পাইছোঁ। এইখন মোৰ বাহনখন চাওঁ আপোনালোকে। এইখনত উঠিয়েই মই যোৰহাটলৈ গৈ আছোঁ। আৰম্ভণিৰ পৰা ভিডিঅ' কৰিব নহ'ল। এতিয়া তেজপুৰ পাৰ হৈ কলীয়া ভমৰা দলং পাইছোঁ। তাতে মানে এই নান্দনিক দৃশ্যটো উপভোগ কৰিছোঁ। এয়া চাওক, কি সুন্দৰ দৃশ্য চাওক আপোনালোকে। যোৰহাট ভ্ৰমণৰ মোৰ এটা বিশেষ উদ্দেশ্য আছে। সেই উদ্দেশ্যৰ লগতে যোৰহাটত চাব লগা কিছুমান ঠাই দৰ্শন কৰিম বুলি ভাবিছোঁ। বহুদূৰ বাইক চলাই আহি কি ক'ম কি নক'ম মই এতিয়া ভাবি পোৱা নাই বাৰু। আপোনালোকে বাৰু দলংখনকে চাওক। এয়া চাওক, যোৰহাট পোৱাৰ আগত এনেদৰে মাজে মাজে কিছু ঠাই আপোনালোকক দেখাই গৈ থাকিম। এতিয়া আহক মোৰ লগত যোৰহাটলৈ। এয়া বন্ধুসকল, আহি কাজিৰঙা নেশ্যনেল পাৰ্কত সোমাইছোঁ। এয়া এনিমেল কৰিডৰ ইফালে লেখা আছে, ড্ৰাইভ শ্ল'। লাহে লাহে যাব কৈছে। এয়া বান্দৰ চাওক আপোনালোকে। এয়া কাজিৰঙা নেশ্যনেল পাৰ্কৰ এই চব বান্দৰ চাওক। এইবিলাক বান্দৰ চাওক। এয়া চাওক বান্দৰ। চাওক বান্দৰ দুটাই কি ধুনীয়াকৈ বহি আছে। কিবা ৰাস্তাৰে যোৱা মানুহে কিবা দিয়ে বুলি পেলাই মই আকৌ আনিব নহ'ল বাৰু। এয়া চাওক আপোনালোকে হৰিণা। এয়া চাওক, এই তেওঁলোকেও ফটো তুলি আছে। এয়া চাওক হৰিণা। এই হৰিণ পুহি কি ধুনীয়াকৈ ঘাঁহ খাই আছে চাওক। এয়া চাওক হৰিণা। এয়া চাওক, এয়া চাওক আপোনালোকে হৰিণ। জীৱনত মই ওচৰৰ পৰা এনেকৈ প্ৰথম দেখিছোঁ। সৰুতে হয়তো চিৰিয়াখানাত দেখিছিলোঁ, এতিয়া দেখিছোঁ। এয়া চাওক হৰিণ চাওক। কিমান হৰিণ আছে ইয়াতে। চাওক, কাজিৰঙাত আমি নোসোমোৱাকৈ এনেকৈ দৰ্শন হ'ল ৰাস্তাৰ পৰাই। আপোনালোকে হয়তো দেখা পাই আছে, সৌটো হৰিণ। এই চাওক, সৌটো হৰিণ। সৌটো কাজিৰঙাত নোসোমোৱাকৈ এনেকৈ ৰাস্তাৰ পৰাই কাজিৰঙাৰ হৰিণ দৰ্শন হ'ল। আৰু বা আগলৈ ক'ত কি দৰ্শন হয়। আজি জীৱনত প্ৰথম এনেকৈ বনৰীয়া হৰিণ দেখি পেলাই বৰ ভাল লাগিছে। আগলৈ হয়তো আৰু বাঘ, হাতী এইবিলাক ওলাব পাৰে, গতিকে সাৱধানে যাব লাগিব। গতিকে আহক এতিয়া আমি কাজিৰঙাৰ মাজে মাজে গৈ থাকোঁ।
কোনোবাখিনি এটা এনেকুৱা এটা ৰাস্তা এনেকুৱা এটা জেগা এটা আছে একদম আন্ধাৰ হৈ যায় জেগাখিনি হয়তো এইখিনিয়ে একদম আন্ধাৰ হৈ যায় কোনোবা এটা জেগা মই 4 বছৰ আগত আহিছিলোঁ এই ৰাস্তাটোৰে 4 বছৰৰ মূৰত পুনৰ আকৌ আহিছোঁ এই ভিডিঅ'টোৰ নাম দিম কাজিৰঙাৰ মাজে মাজে মোৰ আজি বিৰাট সৌভাগ্য বন্ধুসকল এয়া চাওক গড় চাওক দুটা গড় মোবাইল কেমেৰাৰে সিমান ভাল নহয় বাৰু জুম কৰিলে দুটা গড় দেখিছেনে আপোনালোকে এই গড়ৰ লগতে এইবোৰ চৰাই দেখিছেনে কিমান চৰাই বেছি দূৰত নহয় ইয়াৰ পৰা 200 মিটাৰ দূৰত 200 মিটাৰ দূৰত হ'ব 300 মিটাৰ দূৰত হ'ব বেছি ওচৰত যাব নোৱাৰা যাব বাৰু ওচৰত গ'লে গড়ে যিহে খেদে ভিডিঅ'বিলাকত দেখাই পাই থাকে আপোনালোকে এই চাওক হৰিণ দেখা পালোঁ গড় দেখা পালোঁ এইখিনিয়ে হ'ব আৰু বাঘ চাঘ দেখা নাপালে হ'ল আৰু এইবিলাক চাওক ৰাস্তাৰ ওচৰতে হৰিণ এইটো চাওক আমাৰ ফালে চাই আছে চাওক এইটো চাওক এই উঠি গ'ল বন্ধুসকল দেখিলে ৰাস্তাৰ কাষে কাষে একদম হৰিণ গড় বান্দৰ আজি একদম ৰাস্তাৰ পৰা গোটেই কাজিৰঙাখন দৰ্শন কৰাৰ দৰে হ'ল কিছুদিন আগত এটা ভিডিঅ'ত দেখিছিলোঁ মানে ল'ৰা এজনে চাইকেল লৈ আহি থাকোঁতে বাঘ এটাই পিছফালৰ পৰা কামুৰি ধৰিছিল আপোনালোকে হয়তো ভিডিঅ'ত দেখিছে গতিকে ৰৈ থকাটো উচিত নহ'ব বুলি ভাবিছোঁ আৰু এতিয়া যোৱাই ভাল হ'ব কাৰণ যোৰহাট এতিয়ালৈকে পোৱাই নাই বহুত দূৰে আছে বাৰু এইবিলাক চাওক গোটেই হৰিণা আজি ৰাস্তাৰ কাষে কাষে হৰিণা এই চাওক গোটেই ৰাস্তাৰ কাষে কাষে হৰিণা মই এটা কথা চিন্তা কৰি আছোঁ ইমান ওচৰতে মানুহৰ ওচৰতে হৰিণবিলাক মানুহে অতি সহজতে দেখোন মাৰি খাব এইবিলাক হৰিণবিলাক মাৰি নিব ইমান ৰাস্তাৰ কাষতে হৰিণ মোৰ পৰা 50 মিটাৰ দূৰত হ'ব আৰু এই হৰিণকেইটা ৰাস্তাৰ কাষত মই মানে তাকে চিন্তা কৰি আছোঁ কোনো পুলিচ বা তেনেকুৱা একো বিশেষ কেমেৰা চেমেৰাও ইয়াতে নাই ইমান ওচৰতে হৰিণ এইবিলাক কি সহজত মানুহে মাৰি নিব পাৰিব এবাৰ দেখা পালোঁ বন্ধুসকল হাতী 3টামান হাতী এয়া চাওক এইবিলাক চাওক দূৰবীক্ষণ লৈ পেলাই মানুহবিলাকে চাই আছে জীৱ জন্তুবিলাক এয়া চাওক আপোনালোকে জীৱ জন্তু দূৰত হৰিণা আৰু সেইবিলাক কি বা জন্তু 20 টকা না দূৰবীক্ষণ 20 টকা চালে এইবিলাক চলিবিলাক চাই আছে গোটেই এইবিলাক জন্তুবিলাক দেখিছেনে চাওক এইবিলাক
এইবিলাক চৰাই দেখিছেনে আপোনালোকে চাওক নদীখনে চাই আছো মই এই দূৰবীক্ষণটোৰে চালো তাতে মানে হৰিণ আছে গাহৰি আছে তাৰপিছত ডাঙৰ ডাঙৰ চৰাই আছে ৰাজহাঁহৰ দৰে ডাঙৰ ডাঙৰ চৰাই আছে আৰু ডাঙৰ ডাঙৰ হৰিণ আছে আৰু গাহৰি মস্ত মস্ত গাহৰি মানে বিৰাট ডাঙৰ ডাঙৰ গাহৰি আছে আপোনালোকে আহিলে এনেকৈ 20 টকা দি পেলাই দূৰবীক্ষণেৰে চাব পাৰিব ৰাস্তাৰ পৰা আজি মোৰ বৰ সৌভাগ্য ৰাস্তাৰ পৰা এনেকৈ কাজিৰঙাখন গোটেই দৰ্শন হ'ল আপোনালোকে দেখিলে আজি কাজিৰঙাৰ মাজে মাজে এই ভিডিঅ'টো আৰু কাজিৰঙাৰ মাজে মাজে এই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিলোঁ ধন্যবাদ